মাননীয় উপাধ্যক্ষ মহোদয়, সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই যিখিনি কথা উল্লেখ কৰিছে কথাখিনি গুৰুত্বপূৰ্ণ আৰু আমি ইতিমধ্যে মহাবিদ্যালয়সমূহৰ শিক্ষকৰ প্ৰয়োজনীয়তা সম্পৰ্কে আমি এক অডিট ইতিমধ্যে কৰিছো। আমাৰ পূৰ্বে আমাৰ কোনো চেন্ট্ৰেলাইজড ডাটাবেছ নাছিল যে অসমৰ কোন মহাবিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী আছে, কিমান শিক্ষক আছে, ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক পৰ্যাপ্ত হয় নে নহয়। বৰ্তমান সামৰ্থ পোৰ্টেলৰ জৰিয়তে এই তথ্য আমি লাভ কৰিবলৈ সক্ষম হৈছো। গতিকে য'ত শিক্ষকৰ নাটনি হৈছে সেই শিক্ষকৰ অভাৱ দূৰ কৰাৰ কাৰণে চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব। দ্বিতীয় কথাটো হ'ল যে যি কণ্টেক্সুৱেল শিক্ষকৰ কথা কৈছে, অসম চৰকাৰে ঠিকা ভিত্তিক সকলো ধৰণৰ নিযুক্তি আমি নাইকিয়া কৰিব বিচাৰিছো। আৰু মহাবিদ্যালয়ত যদি কোনো মহাবিদ্যালয় বিশ্ববিদ্যালয়, কাৰণ তেওঁলোকৰ নিজস্ব পুঁজি এটা থাকে, ওন ৰেভিনিউ মহাবিদ্যালয়ৰো থাকে বিশ্ববিদ্যালয়ৰো থাকে, আমি ফি ৱেইভাৰৰ পইচা দিওঁ, তাৰ জৰিয়তে তেওঁলোকে অতিৰিক্ত অংশকালীনভাৱে কোনো টেম্পৰেৰী এৰেঞ্জমেণ্ট দৰকাৰ যদি হয় তেওঁলোকে গেষ্ট ফেকাল্টি বা পাৰ্ট টাইম ফেকাল্টি নিয়োগ কৰিব পাৰে। ঠিকাভিত্তিক শিক্ষক নিযুক্তি কৰিব তেওঁলোকে নালাগে। এই পৰামৰ্শই আমাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা দিয়া হৈছে। আন্তঃগাঁথনিৰ কাৰণে অতিৰিক্ত শ্ৰেণীকোঠা আছে নে নাই মই খুব সোনকালে জনাম সকলোকে যে আমি বৃহৎ পৰিমাণৰ পুঁজি বিনিয়োগ কৰি মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি আমি উন্নীত কৰিছোঁ। যিবিলাক মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈছে সেই তথ্য ইতিমধ্যে আমি লাভ কৰিছোঁ আৰু মহাবিদ্যালয়সমূহৰ পৰা আবেদনো আমি লাভ কৰিছোঁ। অতিৰিক্ত আন্তঃগাঁথনি প্ৰদান কৰাৰ ব্যৱস্থাও আমাৰ চৰকাৰখনে কৰিব। আমি সুন্দৰভাৱে এই নেশ্যনেল এডুকেশ্যন পলিচি 2020ক আগুৱাই লৈ যাম। তৃতীয়টো বছৰ আমি সফলতাৰে অতিক্ৰম কৰিছোঁ, চতুৰ্থ বছৰটো আমি সফলতাৰে অতিক্ৰম কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস আছে। ধন্যবাদ। মাননীয় উপাধ্যক্ষ মহোদয়, সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই যিখিনি কথা উল্লেখ কৰিছে কথাখিনি গুৰুত্বপূৰ্ণ আৰু আমি ইতিমধ্যে মহাবিদ্যালয়সমূহৰ শিক্ষকৰ প্ৰয়োজনীয়তা সম্পৰ্কে আমি এক অডিট ইতিমধ্যে কৰিছোঁ। আমাৰ পূৰ্বে আমাৰ কোনো চেন্ট্ৰেলাইজড ডাটাবেছ নাছিল যে অসমৰ কোন মহাবিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী আছে, কিমান শিক্ষক আছে, ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক পৰ্যাপ্ত হয় নে নহয়। বৰ্তমান সামৰ্থ পোৰ্টেলৰ জৰিয়তে এই তথ্য আমি লাভ কৰিবলৈ সক্ষম হৈছো। গতিকে য'ত শিক্ষকৰ নাটনি হৈছে সেই শিক্ষকৰ অভাৱ দূৰ কৰাৰ কাৰণে চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব। দ্বিতীয় কথাটো হ'ল যে যি কণ্টেক্সুৱেল শিক্ষকৰ কথা কৈছে, অসম চৰকাৰে ঠিকা ভিত্তিক সকলো ধৰণৰ নিযুক্তি আমি নাইকিয়া কৰিব বিচাৰিছোঁ। আৰু মহাবিদ্যালয়ত যদি কোনো মহাবিদ্যালয় বিশ্ববিদ্যালয়, কাৰণ তেওঁলোকৰ নিজস্ব পুঁজি এটা থাকে, ওন ৰেভিনিউ মহাবিদ্যালয়ৰো থাকে বিশ্ববিদ্যালয়ৰো থাকে, আমি ফি ৱেইভাৰৰ পইচা দিওঁ, তাৰ জৰিয়তে তেওঁলোকে অতিৰিক্ত অংশকালীনভাৱে কোনো টেম্পৰেৰী এৰেঞ্জমেণ্ট দৰকাৰ যদি হয় তেওঁলোকে গেষ্ট ফেকাল্টি বা পাৰ্ট টাইম ফেকাল্টি নিয়োগ কৰিব পাৰে। ঠিকাভিত্তিক শিক্ষক নিযুক্তি কৰিব তেওঁলোকে নালাগে। এই পৰামৰ্শই আমাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা দিয়া হৈছে। আন্তঃগাঁথনিৰ কাৰণে অতিৰিক্ত শ্ৰেণীকোঠা আছে নে নাই মই খুব সোনকালে জনাম সকলোকে যে আমি বৃহৎ পৰিমাণৰ পুঁজি বিনিয়োগ কৰি মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি আমি উন্নীত কৰিছোঁ। যিবিলাক মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈছে সেই তথ্য ইতিমধ্যে আমি লাভ কৰিছোঁ আৰু মহাবিদ্যালয়সমূহৰ পৰা আবেদনো আমি লাভ কৰিছোঁ। অতিৰিক্ত আন্তঃগাঁথনি প্ৰদান কৰাৰ ব্যৱস্থাও আমাৰ চৰকাৰখনে কৰিব। আমি সুন্দৰভাৱে এই নেশ্যনেল এডুকেশ্যন পলিচি 2020ক আগুৱাই লৈ যাম। তৃতীয়টো বছৰ আমি সফলতাৰে অতিক্ৰম কৰিছোঁ, চতুৰ্থ বছৰটো আমি সফলতাৰে অতিক্ৰম কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস আছে। ধন্যবাদ।